বাবাক লৈ গেছে সিহঁতে ৰছুলুদ্দিন বেপাৰী নাম সিহঁতৰ আমাৰ বাপ দেউতা হয় 3টা বজাত ফোন কৰিছে কৈ আছে যে থানাত আহিব লাগে এনেকৈ লৈ গেছে আমি তাত গেলো 4টা বজাত উপস্থিত হলো গৌৰীপুৰ থানাত তাতে কৈ আছে যে বহিব লাগে আহিব এই মোৰ কি কয় এই ডিএসপি স্যার আহিব ডিএসপি স্যার আহিলে কি ক'ব সিহঁতে জানে আমি একো নাযাওঁ এইটো পুলিচে কৈছে আমি বহিব ৰাতৰ 12টা বাজিল 12টা বজাত কৈ আছে যে এইটো ধুবুৰী যাব ধুবুৰীত আছে ডিএসপি স্যার কি কৰিব সিহঁতে জানে আমি একো নাজানো সেইটো কৈ আছে আমি তাতে ৰ'লো গৌৰীপুৰ 1 ঘণ্টাত বহি ৰ'লো তাতে তাৰ পৰা আমি ঘৰত আহিলো ঘৰত আহি তো আৰু চাৰি না দিলে হে লৈ গেল কৈ আছে যে এতলা যাম বিএন কলেজত লৈ যাম এনেকৈ কৈ আছে তাৰ পিছত মই ঘৰ আহিলো ফিৰ মই ৰবিবাৰ সানডে 25 তাৰিখত এই ধুবুৰীত গৌৰীপুৰত গইলো গৈতো পুলিচক সুধিলো যে স্যাৰ আমাৰ মানুহটো এনে কৈ লৈ আছে হেতু ক'ত আছে হেতু কৈ আছে যে আমি তো নাজানো আমি বিএন কলেজত লৈ গৈছো হেতু আমি জানো এইকাৰণে আৰু নাজানো এনেকৈ কৈ আছে ফিৰ আমি সোমবাৰত গেলো হেই মাটিয়া আগত যেখানে রাখছিল গোৱালপাৰাত তাতে গলো তাতে কৈ আছে হেতে নাই মাটিয়াত আছে ফিৰ মই মাটিয়াত গেলো মাটিয়াত গে যাইখানি কোনো কথা আমাৰ শুনাই না আৰু এনেকৈ কৈ আছে ফিৰ এটা উকিল উঠি আছিল তাতে কৈ আছে যে তোমরা ঘৰত যাও এতিয়া তোমাৰ কথা এতে না শুনে তো ঘৰত যাও আমি মাতিম তোমাক এনেকৈ ফিৰ ঘৰত আহিলো এনেকৈ কোনো খোজ খবরই নাই আমাৰ দেউতাৰ ক'ত লৈ গেছে ক'ত আছে এনেকৈ খবৰ নাই আৰু বিচাৰ পোৱা নাই কোন থানা মাতি লৈ গৈছিল গৌৰীপুৰ থানাত এটা কি কৈছে এতে কও যে আমার দেউতা 6 বছর মান এই গোৱালপাৰা ডিটেনশন ক্যাম্পত আছিল তাৰ পিছত এৰি দিছে তাৰিখত ফিৰ থানাত মাতি এনেকৈ কৰিছে আপোনাৰ দেউতা কি বিদেশী নেকি নাই বিদেশী নাই সব আছে কাগজ আছে সব আছে এই আধাৰ কাৰ্ড পেন কাৰ্ড সব আছে ভোটাৰ কাৰ্ড সব আছে এনআরসি সব আছে ভোট দিয়ে রানিং ভোট দিয়ে আছে এতে তো ভোট গল পঞ্চায়েত ইলেকশনে ভোট হ্যাঁ ভোট দিছে রানিং ভোট দিয়ে এতে এনেকৈ কৰিছে গুৱাহাটী হাইকোর্ট চলি আছে আমাৰ গুৱাহাটী কেস চলি আছে শেষ হোৱা নাই নাই শেষ হোৱা নাই রানিং চলি আছে রানিং হতে মান উঠাই লৈ গল কথা হল মই জানিলো যোৱা 24 তাৰিখত এই ৰছুলুদ্দিন বেপাৰী থানাৰ পৰা মাতি লৈ সি ক'ত আছে কেতিয়া ক'ত লৈ গেছে সেই পৰিয়ালৰ মানুহবিলাক ঠায়ে ঠায়ে বিচাৰি আছে থানাত গোৱালপাৰাত বিভিন্ন জায়গাত বিচাৰি কিন্তু ক'তো নাপাত সেই পৰিয়ালৰ মানুহবিলাক আৰু গাঁৱৰ মানুহবিলাক অলপ চিন্তিত অৱস্থাত আছে সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ কৰোঁ যাতে কমচে কম মানুহজনৰ যেটা অনুসন্ধান মান সংসূত্ৰ পালে মানুহখিনি অলপ হ'লেহে শান্তি পালেহেঁতেন এইখিনি মোৰ অনুৰোধ যাতে মানুহজনৰ কিবা এটা অনুসন্ধান অতি সোনকালে আহে